গুড ইভিনিং বন্ধু বান্ধৱীসকল। শ্বহীদ জিন্তু গগৈ সোঁৱৰণত আজি ফুটবল টুৰ্ণামেণ্ট ফাৰ্ষ্ট ডে আজি আৰম্ভ হৈ গ'ল। আমি সকলোবোৰ আহিলোঁ ইয়াতে। খেল অৱশ্যে আৰম্ভ হৈ গ'ল। মই অহাৰ আগতেই খেল ষ্টাৰ্ট হৈ গ'ল। মোৰ অহা অলপ পলম হ'ল, তথাপিও মই আপোনালোকক খেলখন লাইভৰ যোগেদি হওক, ভিডিঅ' থ্ৰুৱেদি হওক, মই কিবাকৈ কৰি আপোনালোকক খেলখন দেখুৱাবলৈ সক্ষম হ'লোঁ, দেখুৱাব পাৰিলোঁ। মোৰ আৰু এনেকৈ আপোনালোকক মই যিমানখিনি পাৰোঁ আপোনালোকক মই সদায় ভিডিঅ' আকাৰে দি গৈ থাকিম। আপোনালোকে চাব, যিদিনাখনে পাৰোঁ সেইদিনাখনে দিম, নোৱাৰা দিনাখন দিব নোৱাৰোঁ, বেয়া নাপাব, কাৰণ মোৰো বহুত কাম থাকে, অন্যান্য ধৰণৰ কাম থাকে। এইয়া ট্ৰফিটো ইয়াতে ধুনীয়াকৈ সজাই পৰাই থৈছে। আমিও অকণমান ভিডিঅ' ক্লিপ অকণ ল'লোঁ সকলোৱে, কাৰণ মেইন এইটোৱে বস্তু নহয় জানো বাৰু। এইটো অৱশ্যে চলন্ত ট্ৰফি, সকলোৱে জানে যিসকলে খেল চাই থাকে। এইটো চলন্ত ট্ৰফি হয়, সকলোতে স্পনচাৰ কৰি শেষ মমেণ্টত দুলীয়াজানত লৈ আনে। এয়া এনি আৰু আছাম টক্স, নিউজ লাইভ, অৰিন্দম দাস, গোটেইবিলাকেই আছিলে। আৰু আমি সকলোৰে লগত এনেই আগৰ পৰাই মই কেইবাজনকো সাংবাদিক চিনি পাওঁ, আৰু এজনক চিনি পাওঁ, কৈছে মোক বোলে চিনি পায় মোৰ ভিডিঅ' চাই, এনেকৈ বুলি ক'লে। চিনাকি হ'লেও ভাল লাগিলে। তেওঁ কৈছে লগ কৰিম, নিশ্চয় লগ কৰিম আমি সময় সুবিধা পালে। আৰু আমি সকলোৱে ট্ৰফিটোৰ লগত ফটো মাৰিলোঁ, আৰু নেহাই কৈ আছে যে ফটো মাৰা সোনকালে ফটো মাৰা, আৰু কেইকপিমান আমি ফটোও মাৰি ল'লোঁ। মোকো মাৰি দিলে, ময়ো সকলোকে ফটো কেইখনমান মাৰি দিছোঁ। মোৰ লগৰকেইজনী আটাইকে ফটো মাৰি দিছোঁ। মাৰোঁতে গোটেই ৰ'দটো চকুতে পৰিছে, মই ভালদৰে দেখি পোৱা নাই। মাৰিছোঁ আৰু ফটো মুঠতে কি মাৰিছোঁ। বহুত দিন কেমেৰা মই চোৱাই নাই, একদম 0 কেমেৰা দি ফটো মাৰিছিলে। এতিয়া বহুত দিন কেমেৰা হাতত লোৱাই নাই। খেলখন আৰম্ভ হৈ গ'ল, একদম ষ্টাৰ্টিং। ইয়াত দেখিছেনে ষ্টাৰ্টিঙৰ খেলখন মই আপোনালোকক দেখাইছোঁ, একদম আৰম্ভণিয়ে প্ৰথম। খেলৰ আগত কিছুমান প্ৰগ্ৰেম হৈ গ'ল, মই সেইখিনি দেখাব নোৱাৰিলোঁ, অকণ মোৰ পলম হ'ল অহাত। আপোনাক কৈছোঁ মই এয়া খেলখনৰ আৰম্ভণি। আজি অইল ইণ্ডিয়া আৰু FC আছে। বিশেষকৈ অইল ইণ্ডিয়া প্ৰথমতে থাকেই বাৰু খেলখন, আৰু তাৰপিছতে আমাক স্পেচিয়েলি প্ৰথমে পেকেট লাঞ্চ দিছিল, তাৰপিছত আমাক স্পেচিয়েলি আকৌ ভিতৰলৈ লৈ গ'ল খাবলৈ কাৰণে। ব্ৰেকফাষ্ট মানে আমাক এয়া দিছে, আৰু কি খাইছোঁ নাজানো। মুঠতে সকলোৱে খোৱাত ব্যস্ত, কোনোবাই কিবা কৰাত ব্যস্ত সকলো। আৰু যিমানবিলাক আমাৰ ইণ্ডিয়ান আৰ্মি আছে, তাৰপিছতে এই দাদাই কৈছে বোলে মই ইমানখিনি ল'লোঁ বুলি কৈছে। মই বোলো খাই লওক। তাৰপিছতে সকলোৱে যিমানবিলাক আমাৰ ডিউটি পৰিছিলে, আৰক্ষী বিভাগ আৰু আৰ্মি, ইণ্ডিয়ান আৰ্মি, সকলোবিলাক ইয়াতে আছে। আমি সকলোৱে খাই মেলি ল'লোঁ। খাই মেলি লৈ ফিল্ডত অকণমান খোজকাঢ়িলোঁ। আমাৰ এটা অভ্যাস, চাৰিওফালে একপাক আমি ঘূৰিমেই, ৰীল কেইটামান বনামেই, ভিডিঅ' কেইটামান বনামেই, কাৰণ আমাৰ আৰু অন্য কাম কি, এইখিনিয়ে আমাৰ মেডিয়া হিচাপে আমি ভিডিঅ' বনাব লাগে। আমি বনাই অলৰেডি দি দিছোঁ, লাইভতো দিছোঁ। আপোনালোকক খেলখনো সম্পূৰ্ণ মই দেখাবলৈ লাইভতে চেষ্টা কৰিলোঁ, বহুতখিনিয়ে খেল দেখালোঁ আপোনালোকক। আৰু অইল ইণ্ডিয়া জিকিলে দেই, আকৌ এবাৰ ক'লোঁ, অইল ইণ্ডিয়া 2 গ'লত জিকিলে। তাৰপিছতে এয়া মই ইমানখিনি ল'লোঁ, সিহঁতে কৈছে খাব পাৰিবানে ইমানখিনি বুলি কৈছে। মই বোলো চাওঁ খাব পাৰোঁনে নোৱাৰোঁ, আৰু দেখিবলৈ ধুনীয়া লাগিছে নহয়নে বাৰু। মোৰ বিশেষকৈ ৰ'জ কেইপা বেছি ধুনীয়া লাগিছে। সিহঁতে কৈছে খাই মতি হৈ গৈছে। খাইছোঁ ইয়াতে, আৰক্ষী বিভাগবিলাকো বহি আছে, সকলো বহি আছে ইয়াতে, আৰু দাদাও খাই আছে। আমি চবখিনি একেটা ৰুমতে খাই আছোঁ গোটেইখিনিয়ে। কফিও দিছিলে, কফিবিলাক অৱশ্যে ঠাণ্ডা হৈ গৈছে।